বিজেপিৰ 2016 চনৰ ভিজন ডকুমেণ্টৰ এটা বিশেষ শাৰী 2017 চনত সৰ্বানন্দ সোণোৱালে দিয়া আনন্দৰ বতৰাটো আমি ব্ৰহ্মপুত্ৰ খনন কাৰ্যৰ ক্ষেত্ৰত যেহেতুকে মাননীয় গাডকাৰী ডাঙৰীয়াই যোৱা নমামী ব্ৰহ্মপুত্ৰৰ সময়ত ঘোষণা কৰি আহিছিল গতিকে ইয়াৰ কাম খৰকটীয়াভাৱে আৰম্ভ কৰিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ তেখেতে অহা ছেপ্টেম্বৰ মাহৰ পৰা এই কাম সদিয়াৰ পৰা আৰম্ভ কৰিব বুলি আজি আমাক প্ৰতিশ্ৰুতি দিছিল আৰু 2024ত হিমন্ত বিশ্ব শৰ্মাই দিয়া ব্ৰহ্মপুত্ৰ ঠেক কৰাৰ ঘোষণাটো এতিয়া আমি নতুন প্ল্যান এটা কৰিছোঁ আমাৰ IITৰ প্ৰফেচাৰসকলে কাম কৰি আছে কেনেকৈ ব্ৰহ্মপুত্ৰখন ক্ষীণ কৰি দিব পাৰি ডেফ কৰিব পাৰি আৰু কাষৰ মাটিখিনি আমি ৰিক্লেইম কৰিব পাৰোঁ বানখহনীয়াক লৈ কাৰ কেতিয়া কি ৰাজনীতি শেষ হ'ল সৰ্বানন্দ সোণোৱালৰ সপোন নতুন সপোন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰক লৈ নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালৰ দৰে ব্ৰহ্মপুত্ৰৰ খনন কৰি এতিয়া এক্সপ্ৰেছ হাইৱে নিৰ্মাণ নকৰে হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰৰ খনন আৰু নদী ঠেক কৰি মাটি ৰিক্লেইম কৰাৰহে পৰিকল্পনা এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰিক্লেমেশ্যন Land reclamation is a big thing in Assam. It is happening. আৰু এটা বহুত ডাঙৰ মেগা প্লান এটা আছে কেতিয়াবা আমি ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্টৰ লগত আপোনালোকক এটা আমি সাংবাদিক মেল কৰিম কেনেকৈ ব্ৰহ্মপুত্ৰখন সৰু কৰি দিব পাৰি ব্ৰেডেড হৈ গৈ আছে আৰু বহুত মাটি দুইফালে ই লৈ গৈ আছে এতিয়া আমি নতুন প্ল্যান এটা কৰিছোঁ আমাৰ IITৰ প্ৰফেচাৰসকলে কাম কৰি আছে কেনেকৈ ব্ৰহ্মপুত্ৰখন ক্ষীণ কৰি দিব পাৰি ডেফ কৰিব পাৰি আৰু কাষৰ মাটিখিনি আমি ৰিক্লেইম কৰিব পাৰোঁ হয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে মেগা প্লেন এতিয়া খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰখন ঠেক কৰি খহনীয়া জাহ যোৱা মাটি পুনৰ উদ্ধাৰ কৰিব এইখন চৰকাৰে পিছে ব্ৰহ্মপুত্ৰক লৈ বিজেপিয়ে কিমান কৰিব আৰু ৰাজনীতি ব্ৰহ্মপুত্ৰ খনন কৰি নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ হেভিৱেট প্ৰতিশ্ৰুতি আছিল শদিয়াৰ পৰা ধুবুৰীলৈ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ 2016 চনত বিজেপিৰ ভিজন ডকুমেণ্টতে প্ৰদান কৰা হৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ খননৰ প্ৰতিশ্ৰুতি হিমানেই নহয় 2017 চনৰ পৰা ব্ৰহ্মপুত্ৰৰ খনন কৰি এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি ঘোষণা দিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনাৰ পাছত এই প্ৰতিশ্ৰুতি দিছিল সৰ্বানন্দ সোণোৱালে আমি ব্ৰহ্মপুত্ৰ খনন কাৰ্যৰ ক্ষেত্ৰত যেহেতুকে মাননীয় গাডকাৰী ডাঙৰীয়াই যোৱা নমামী ব্ৰহ্মপুত্ৰৰ সময়ত ঘোষণা কৰি আহিছিল গতিকে ইয়াৰ কাম খৰকটীয়াভাৱে আৰম্ভ কৰিবৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ তেখেতে অহা ছেপ্টেম্বৰ মাহৰ পৰা এই কাম সদিয়াৰ পৰা আৰম্ভ কৰিব বুলি আজি আমাক প্ৰতিশ্ৰুতি দিছিল পিছে সিমানতে শেষ সোণোৱাল চৰকাৰৰ ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ সপোন কেন্দ্ৰই ঘোষণা কৰাৰ দৰে অসমে পুঁজি লাভ কৰিলে নে নাই সেয়া অসমবাসীয়ে নাজানে কিন্তু অসমবাসীয়ে নেদেখিলে ব্ৰহ্মপুত্ৰৰ খনন নেদেখিলে শদিয়াৰ পৰা ধুবুৰীলৈ এক্সপ্ৰেছ হাইৱে হয়তো সৰ্বানন্দ সোণোৱালেও পাহৰিলে সপোন পাহৰিলে প্ৰতিশ্ৰুতি কিন্তু সৰ্বানন্দ সোণোৱালৰ প্ৰতিশ্ৰুতিকেই মডিফাই কৰি এইবাৰ মেগা প্লেন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভিজন ডকুমেণ্টৰ ব্ৰহ্মপুত্ৰ খনন আৰু সৰ্বানন্দ সোণোৱালৰ এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰ পাছত এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰচিছে ব্ৰহ্মপুত্ৰ গভীৰ আৰু ঠেক কৰাৰ পৰিকল্পনা ব্ৰহ্মপুত্ৰ ঠেক কৰি দুয়োপাৰৰ মাটি ৰিক্লেইম কৰাৰো মন হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন হ'ব ৰাজ্যৰ বানখহনীয়া ৰোধৰ নামত বিজেপিয়ে এনেদৰে চলাই যাব নেকি প্ৰতিশ্ৰুতিৰ ৰাজনীতি নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট